এটা সিৰিজ আছে, এইটো আমি সমাধান কৰিব লাগে। এনৰ লঘিষ্ঠ মান কিমান হ'লে 2000তকৈ ডাঙৰ সংখ্যা হ'ব তলৰ প্ৰণালীটোৰ পৰা উলিওৱা। এটা সিৰিজ দিয়া আছে, এইটো এটা জিঅ'মেট্ৰিক সিৰিজ হয়, জিঅ'মেট্ৰিক প্ৰগ্ৰেশ্যন সিৰিজ হয়। এইটোৰ পৰা আমি এনৰ মান কিমান হ'লে আটাইতকৈ কম কিমান হ'লে 2000তকৈ আমি বেছি সংখ্যা পাম সেইটো উলিয়াব লাগে। আমি সমাধানটো কৰিবলৈ সমাধান কৰিম। ইয়াৰ এটা জিঅ'মেট্ৰিক প্ৰগ্ৰেশ্যন সিৰিজৰ এটা ফৰ্মুলা আছে, Sn = a × r⁴n - 1 / r−1। এইটো এটা ফৰ্মুলা হয়, জিঅ'মেট্ৰিক প্ৰগ্ৰেশ্যন সিৰিজ হ'লে আমি এইটো ফৰ্মুলাৰ পৰা উলিয়াব পাৰিম। ইয়াতে a = ফাৰ্ষ্ট নম্বৰ অফ দ্য সিৰিজ and r হ'ল কমন ৰেচিঅ'। ইয়াতে আমি সিৰিজটো যেহেতু 1টো এক্সট্ৰাকৈ আছে, আমি 1টো লিখি ল'ম এনেধৰণে 3⁴ + 3⁴n। আমি এনেধৰণে সিৰিজটো লিখি ল'লোঁ। আমি 1টো এক্সট্ৰাকৈ ৰাখি দিছোঁ। ইয়াত a = আমাৰ হৈ যাব 3 and r = আমি পাই যাম 3, কিয়নো প্ৰত্যেকটো সংখ্যাত আমাৰ 3টো কমন আছে। আমি 1টো কমন নাহে, চ' আমি 1টো এক্সট্ৰাকৈ ৰাখি লৈছোঁ। 3টো আমাৰ কমন আহি যাব, কমন ৰেচিঅ' হ'ব 3। চ' আমি এতিয়া পাতি দিম Sn = এই ঠাইত আছে আমাৰ 3, r সমান আছে 3n - 1 / r−1, 3 - 1 হৈ যাব 2 হৈ যাব। এইটো আমি এইফালে কৰি দিছোঁ 3/2 3⁴n - 1 এইটো হ'ব। আমি এনৰ মানটো আমি কিমান হ'লে কম হ'লে 2000তকৈ বেছি পাম। আমি ফাৰ্ষ্ট 6টো বহাই চাম, যিহেতু 6টোৱেই অলপ জোখৰ হ'ব ভাবিছোঁ। 3 × 3 × 3 × 3 আমি যদি 6টা 3 পূৰণ কৰোঁ আমি পাই যাম 7 2 9। চ' ইয়াত আমি যদি বহাই দিওঁ 3/2 / 7 2 9 - 1 এইটো আমি পাই যাম 1092। এইটো আমি 2000তকৈ সৰু হ'ব, <2000। চ' এনৰ মানটো 6 নহয়। যদি আমি এনৰ মানটো 7 পাতোঁ 3/2 3⁴7 - 1 কৰোঁ, ইয়াতে আৰু এটা আমি 3 কৰি দিওঁ, তেতিয়া আমি পাই যাম 3 ইয়াত আমি আৰু এটা 3 কৰি দিলে পাই যাম 2187 - 1 2186। এইটো আমি পাই যাম 3 × 1093 = 9 3279 = greater than 2000। আৰু আমি যদি সিৰিজটোত বহাই দিওঁ তেতিয়া +1 এটাও আমাৰ আছে, তো 1 প্লাছ ইয়াৰ মানটো হ'ব 3279। আমি যদি সিৰিজটোত যিটো আমাৰ সিৰিজ দিয়া আছিলে এই সিৰিজটোত যদি আমি বহাই দিওঁ এনেধৰণে হ'ব 3280 ইটছ গ্ৰেটাৰ দেন 2000। যদি n = যদি 7 হয় দেন আমি 2000তকৈ ডাঙৰ সংখ্যাটো পাম।